সকলোকে নমস্কাৰ জনাইছোঁ আৰু ৰেইকি হিলিং হেণ্ডছ নামৰ চেনেলটিলে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মোৰ এই চেনেলটি আদৰি ল'ব। আজি মই আনিছোঁ এটা ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ অক্ষয় তৃতীয়া উপলক্ষে। বহুতে মোক মেছেজ কৰিছিলে যে আমি কি কি নিয়ম পালন কৰিব পাৰোঁ। বহুতখিনিয়ে নিয়ম আছে। আমি অক্ষয় তৃতীয়াৰ দিনা লক্ষ্মী পূজা কৰিব পাৰোঁ আৰু অক্ষয় তৃতীয়ৰ দিনা আমি জীৱনত যিমানখিনি ভাল কাম কৰিব পাৰোঁ সকলোখিনি কৰিব পাৰোঁ। নতুন ঘৰ ল'ব পাৰোঁ, গাড়ী ল'ব পাৰোঁ, গহনা কিনিব পাৰোঁ, তাৰপিছত আৰু আমি দান দক্ষিণা দিব পাৰোঁ। অক্ষয় তৃতীয়ৰ দিনা আমি যিকোনো পুণ্যৰ কাম কৰিলে আমি প্ৰতিটো জনমতে তাৰ ফলাফল লাভ কৰিব পাৰিম বুলি মান্যতা আছে। গতিকে বেছি দীঘলীয়া নকৰোঁ। আজি মই দুটামান নিয়ম আপোনালোকে অক্ষয় তৃতীয়ৰ দিনা কৰিব পৰা দুটা নিয়ম মই ক'বলৈ ওলাইছোঁ। আমি অক্ষয় তৃতীয়াৰ দিনা আমি সকলোৱে পাৰিলে নিৰামিষ খাম। তাৰপিছত আমি পূজা সকলোৱে কৰোঁ, লক্ষ্মী পূজা কৰোঁ। লক্ষ্মী পূজা কৰোঁতে আমি কি কৰিব পাৰিম, এখন হালধীয়া কাপোৰ ল'ম। হালধীয়া কাপোৰখনত আমি চাউল এমুঠি ল'ম, তাত ইলাচি ল'ম 5টা, লং ল'ম 5টা, তাৰপিছত আমি হালধীয়া কৰিটো ল'ম 5টা, তাৰপিছত ডালচেনি এটুকুৰ আৰু কইনছ 5 টকীয়া কইনছ দিম কেইটামান, তাৰপিছত লগত ৰূপৰ কইনছ সৰু সৰু থাকে, সকলোৰে ঘৰত থাকে। সেই কইনছটো আমি তাতে হালধীয়া কাপোৰখনত দিম। দি পেলাই এইখিনিতে শেষ নহয়, আমি ইয়াৰ বাবে আমি এটা যন্ত্ৰ বনাম, যিটো যন্ত্ৰৰ পৰা আমি ধন দুগুণ কৰিব পাৰোঁ। ধৰি লওক আমি যদি 1 টকা দিছোঁ তেতিয়াহ'লে সি 2 টকা হ'বই। তেনেকুৱা ধৰণৰ আমি এটা যন্ত্ৰ বনাব দেখুৱাম। সেই যন্ত্ৰটো বনাই আপোনালোকে তাৰ লগত দি দিব। লক্ষ্মী বাক পূজা কৰোঁতে আপুনি সেই যন্ত্ৰটো তাতে দি দিব। দি লক্ষ্মী মাৰ পূজাত মানে দি থ'ব। তাৰপিছত আমি সেইখিনি পূজা পাতল কৰি লৈ লগতে আমি মন্ত্ৰ জাপ কৰিম, ওম নমো ভগৱতে বাসুদেৱায় নমঃ। আমি এই মন্ত্ৰটো আমি 108 বাৰ জাপ কৰিম। কৰি লৈ এই টোপোলাটো আমি ধুনীয়াকৈ গাঁঠি মাৰি লৈ গোটেই দিনটো আমি লক্ষ্মী চৰণত থৈ পিছদিনাখন আমি নিজৰ লকাৰত বা কেছ বক্সত, দোকানৰ কেছ বক্সত, ব্যৱসায় প্ৰতিষ্ঠানৰ কেছ বক্সত নহ'লে বা ঘৰৰ লকাৰত আমি থৈ দিম। আৰু চাউলটো পিছত বেয়া হোৱা যেন পালে আমি তাক নৈত উটুৱাই দিম, কিন্তু নোহোৱালে মানে কেছ বক্সতে থাকিব। ঠিক আছে। আৰু এতিয়া নম্বৰ 2টো হ'ল আমি সেইদিনাখন ৱেল্থ এবাণ্ডেঞ্চ জাৰ আমি বনাব পাৰোঁ। ৱেল্থ এবাণ্ডেঞ্চ জাৰ হৈছে কি, আমি ঘৰতে থকা উপাদানেৰে আমি এই ৱেল্থ এবাণ্ডেঞ্চ জাৰ বনাব পাৰিম। তাৰ বাবে আমাক লাগিব এটা কণ্টেইনাৰ, ডাঙৰ কণ্টেইনাৰ, য'ত আমি 5 কেজি 10 কেজি চাউল ৰাখিব পাৰোঁ। আৰু লগত লাগিব আমাক এখন 10 টকীয়া নোট। 10 টকীয়া নোটেই কোৱা গৈছে কিয়নো 10 নম্বৰটো এটা মেনিফেষ্টেশ্যন নম্বৰ হয়, খুবেই শুভ। গতিকে আমি 10 টকাৰ ওপৰত নলওঁ, 10 টকীয়াই ল'ম। আৰু 10 টকীয়া নোটত লিখিবলৈ আমি নীলা, সেউজীয়া বা ৰঙা এই 3বিধৰ আমি কলম ল'ব পাৰোঁ। নীলা কলমেৰে আমি খালী ঠাইখিনিত কি লিখিম, থেংক ইউ ইউনিভাৰ্ছ ফৰ ব্লেছিং আছ উইথ ফিনান্সিয়েল এবাণ্ডেঞ্চ। এইখিনি আমি লিখি দিম, ধুনীয়াকৈ সৰুকৈ লিখি দিম। লিখি দি পেলাই নোটখন কি কৰিম, আমি গাৰফালে ভাঁজ কৰিম। নোটখন গাৰফালে ভাঁজ কৰিম আৰু ভাঁজ কৰিম, মুঠতে 3-4টা ভাঁজ কৰি একদম সৰু হৈ যাব। সেই সৰু হৈ যোৱা নোটখন আমি একেবাৰে কণ্টেইনাৰটোৰ তলত আমি সুমুৱাই দিম। সুমুৱাই দিওঁতে মনত আমাৰ ইণ্টেনশ্যন থাকিব যে আমাৰ এই খাদ্য ভাণ্ডাৰ আমাৰ যাতে কেতিয়াও খালী নহয়। আৰু অক্ষয় তৃতীয়াৰ দিনা কৰা কোনো নিয়মেই ক্ষয় নাযায় বুলি কয়। গতিকে সেই নিয়মটো কৰিলে আমি হয়তো বহুত উপকৃত হ'ম। আৰু সেই এটা কথা মন কৰিব যে সেই চাউলৰ টেমাটো যাতে কেতিয়াও খালী হৈ নাযায়, কমপ্লিট খালী হৈ নাযায়। ধৰি লওক অলপ খালী হ'ল, আকৌ আনিব, আকৌ ভৰ্তি কৰি থ'ব আৰু সেই নোটখন নুলিয়াব, তেনেদৰে ৰাখিব দিব। গতিকে এই দুটা নিয়ম মই আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ফ'ল' কৰি কেনেকুৱা পায় মোক জনাব। আৰু যদি কিবা সুধিব লগাও থাকে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত জনাব পাৰে। বহুত বহুত ধন্যবাদ। আৰু আশা কৰোঁ সকলোৱে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। থেংক ইউ।